আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম ক্লাছ 9 ৰ বিজ্ঞানৰ দীঘল প্ৰশ্ন উত্তৰৰ বাবে যিবিলাক প্ৰশ্ন উত্তৰ তোমালোকৰ হাফ ইয়াৰলি এক্সামত 2024 ৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। তো তোমালোকে প্ৰতিটো চেপ্টাৰৰ পৰা কোন টপিকবোৰ ইম্পৰ্টেণ্ট হয় মই এইটো ভিডিঅ'ত গোটেইকেইটা বস্তু দেখাই দিম। তো তোমালোকে ভালকৈ চাই যোৱা এটা এটাকৈ চেপ্টাৰ। তোমালোকে ফাৰ্ষ্টত চাই লোৱা তোমালোকৰ কেইটা চেপ্টাৰ আহিব। তো তোমালোকৰ এইটো হাফ ইয়াৰলি এক্সামত আহিব চেপ্টাৰ 1 2 3 টো আহিব, 4 টো আহিব, 5 টো আহিব, তোমাৰ 6 টো আহিব, 7 টো নাহে। তাৰপিছত তোমাৰ চেপ্টাৰ নাম্বাৰ 8 টো আহিব, 9 টো আহিব, 10 টো আহিব আৰু তোমাৰ চেপ্টাৰ নাম্বাৰ 13 টো আহিব। তো তোমালোকে এইকেইটা চাই ল'বা ভালকৈ। এই চেপ্টাৰকেইটা মই যিবোৰ টপিক যিবোৰ কুৱেশ্যন ইম্পৰ্টেণ্ট হয় দীঘল প্ৰশ্ন উত্তৰৰ কাৰণে 45টা MCQ আহিব। MCQৰ কাৰণে মই ইয়াৰ পিছত এটা ভিডিঅ' দিম কোনকেইটা MCQ ইম্পৰ্টেণ্ট হয়। এইটো দীঘল প্ৰশ্ন বাছি দি আছোঁ, তোমালোকে ভালকৈ চাই লোৱা। তো এইটো চেপ্টাৰ নাম্বাৰ 1 আমাৰ চাৰিওকাষৰ বস্তুবোৰ। ইয়াৰ পৰা কোনকেইটা টপিক চাবা তোমালোকে চিন দি যাবা। লগতে ইয়াৰ পৰা তোমালোকে 4 নম্বৰ কুৱেশ্যনটো চাবা, পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি কি। এই প্ৰশ্নটো বহুত ইম্পৰ্টেণ্ট হয় 2 নম্বৰৰ কাৰণে। তাৰপিছত তোমালোকৰ ইয়াতে মই ইয়াৰে মাৰ্কাৰেৰে দাগ দি দিছোঁ। তোমালোকৰ ইয়াতে প্ৰশ্নটো হ'ব পাৰে যে বৰফৰ গলনাংক কিমান, এইটো লিখিব লাগে। আৰু আমাৰ বিগলন বুলিলে কি বুজা, এইখিনি মিলি এটা কুৱেশ্যন হ'ব পাৰে। তো তোমালোকে এইখিনি পঢ়ি যাবা। ইয়াৰ পিছত চোৱা, ইয়াৰ পিছত তোমালোকে পেজ নাম্বাৰ 8ত চোৱা। পেজ নাম্বাৰ 8ত এইখিনি মই মাৰ্কাৰ দি দাগ দিছোঁ যে ঊৰ্ধ্বপতন বুলিলে কি বুজা, এইখিনি তোমালোকে চিন দি লোৱা। তাৰপিছত পেজ নাম্বাৰ 9ত তোমালোকে চোৱা বাষ্পীভৱন, এইটো তোমাৰ এইখিনিতে ইয়াৰ আনচাৰটো মই তলতে এইখিনি দাগ দি দিছোঁ, চিন দি দিছোঁ, এইখিনি চাই ল'বা। ইয়াৰ পিছত চাবা, ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে গৰমকালি আমি কপাহী কাপোৰ পিন্ধা উচিত কিয়। এইখিনি তোমালোকৰ এইখিনিতে আনচাৰটো আছে। তো তোমালোকে এই টপিকবোৰ চাবা ভালকৈ। আৰু ইয়াৰ পিছত কেইটামান কুৱেশ্যন দিছোঁ কথা। এই প্ৰতিটো চেপ্টাৰৰ যে তোমালোকে কি শিকিলা এইখিনিৰ পৰা প্ৰশ্ন হ'বই পাৰে, বহুত ইম্পৰ্টেণ্ট হয়। এইকেইটা অলপ ৰিডিং পঢ়ি যাবা ভালকৈ বুজি কেনে, ইয়াৰ পৰা প্ৰশ্ন তোমালোকৰ আহিবই। তো এইকেইটা বস্তু চাবা, ইয়াৰ গোটেইটো মানে টপিককেইটা চাবা। এইটো চেপ্টাৰৰ অনুসৰণিৰ পৰা তোমালোকৰ বেছি একো চাব নালাগে। তোমালোকে বিশেষ ইম্পৰ্টেণ্ট প্ৰশ্নটো তোমালোকে 7 নম্বৰ কুৱেশ্যনটো চাবা। আৰু মই যি টপিকবোৰ কৈছোঁ এই টপিকবোৰ ভালকৈ চাবা দীঘল প্ৰশ্নৰ কাৰণে। এতিয়া চেপ্টাৰ নাম্বাৰ 2 চোৱা, আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে। এইটো চেপ্টাৰৰ পৰা কোন কোন টপিকবোৰ তোমালোকে চাবা। ইয়াৰ পৰা তোমালোকে চাব পাৰা যে মিশ্ৰণ কি, এইটো টপিক চাবা। তাৰপিছত পেজ নাম্বাৰ 15ত এই দুটা প্ৰশ্ন আছিলে, প্ৰশ্নলৈ এই দুটা প্ৰশ্ন চাবা। ইয়াৰ পিছতে তোমালোকে চাব পাৰা যে এই পেৰাগ্ৰাফটো তোমালোকে চাব পাৰা যে শংকৰ ধাতু, ইয়াৰ বিষয়ে লিখিব আহিব পাৰে যে শংকৰ ধাতু কাক বোলে। আৰু ইয়াতে তোমালোকৰ অলপ পাৰ্চেণ্টেজত হেৰি দিয়া আছে। তো এই বস্তুখিনি পঢ়িলে তোমালোকে বুজি পাবা। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে যে দ্ৰৱণৰ ধৰ্ম লিখিব দিব পাৰে যিকোনো 2টা 3টা। তো তোমালোকক মই 2টা চিন দি দিছোঁ, তোমালোকে 3টাও শিকিব পাৰা। ইয়াৰ পিছত তোমালোকৰ উদাহৰণ নাম্বাৰ 2.1 কুৱেশ্যনটো এইটো প্ৰতিবাৰে আহি আছে, তোমালোকে চাই ল'বা, বহুত ইম্পৰ্টেণ্ট হয়। পেজ নাম্বাৰ 17। ইয়াৰ পিছতে তোমালোকৰ কুৱেশ্যনটো হৈছে প্ৰলম্বন কি, এইটো তোমালোকৰ ইয়াতে আনচাৰটো আছে। তো ইয়াৰ পিছত চোৱা, ইয়াৰ পিছত তোমালোকৰ 18 পেজত কলদীয় দ্ৰৱৰ ধৰ্ম, ইয়াতে ধৰ্ম 4টা আছে, চাই যাবা, বহুত ইম্পৰ্টেণ্ট হয়। আৰু কুৱেশ্যনবোৰ যিহেতু টপিকৰ পৰা আহিব, ডাইৰেক্ট কুৱেশ্যন কমি আহিব, তো টপিকবোৰ বেছিকৈ চাব লাগিব। তাৰপিছত তোমালোকৰ এই প্ৰশ্নৱলীৰ কুৱেশ্যন 3টা আছে, এই কুৱেশ্যন 3টা তোমালোকে চাবা। এতিয়া তোমালোকে পেজ নাম্বাৰ 25ত চোৱা। 25 নম্বৰ পেজত তোমালোকৰ মৌলৰ ইয়াতে তোমালোকৰ ইয়াতে এটা প্ৰশ্ন আহিব পাৰে বনাই কেনে যে ধাতুৰ 4টা ধৰ্ম লিখা। এই ধাতুৰ ধৰ্মবোৰ ইয়াতে আছে তোমালোকৰ। তো ইয়াতে মই চিন দি দিছোঁ, এইটো প্ৰশ্ন বহুত ইম্পৰ্টেণ্ট হয়। এইটো 2 নম্বৰ চেপ্টাৰৰ পৰা আৰু এটা কুৱেশ্যন হৈছে যে মিশ্ৰণ আৰু যৌগৰ মাজৰ পাৰ্থক্য লিখিব দিব পাৰে 2 মাৰ্কৰ কাৰণে। ইয়াতে আনচাৰটো আছে, পাৰ্থক্য বনোৱাই দিয়া আছে, তোমালোকে পৰীক্ষাত এনেকৈ ঘৰ বনাই লিখিবা। তো এইটো চেপ্টাৰত তোমালোকৰ আৰু চাই লোৱা অলপ। এইটো চেপ্টাৰত আৰু তোমালোকে চাবলগীয়া আছে এই তোমালোকে কি শিকিলা এই চেপ্টাৰটোৰ সাৰাংশখিনি, এইখিনি তোমালোকে পঢ়িবা। ইয়াৰ পৰা প্ৰশ্ন হ'ব পাৰে। অনুশীলনীৰ পৰা প্ৰশ্ন খুব কম আহিব, সেইকাৰণে মই একেবাৰে কমকৈ বাছি দিছোঁ। এইটো অনুশীলনীৰ পৰা তোমালোকে A নম্বৰ আৰু D নম্বৰ প্ৰশ্নটো চাবা। তাৰপিছত তোমালোকে চাবলগীয়া কুৱেশ্যন হৈছে 4 নম্বৰকেইটা চাবা, ব্যাখ্যা কৰা। তো এইকেইটা আছিলে এইটো চেপ্টাৰৰ। এতিয়া 3 নম্বৰ চেপ্টাৰটো চোৱা। তোমালোকৰ 3 নম্বৰ চেপ্টাৰটো হৈছে অণু আৰু পৰমাণু। ইয়াৰ পৰা তোমালোকৰ ভৰৰ নেতৃত্ব বিধি, এইটো তোমাৰ লিখিব আহিব পাৰে। ইয়াৰ আনচাৰটো মই সেইটো পেজত দাগ চিন দি দিছোঁ, চাই ল'বা। এইটোৰ আনচাৰটো এইখিনিত আছে, এইখিনি তোমালোকে চাই ল'বা। তাৰপিছত স্থিৰানুপাতৰ বিধি, এইটো তোমাৰ স্থিৰানুপাতৰ বিধিটো ইয়াতে মই চিন দি দিছোঁ এইখিনি। তো এইখিনি তোমালোকে চাই ল'বা। ইয়াৰ পিছতে তোমালোকৰ ইয়াতে আৰু এটা ইম্পৰ্টেণ্ট প্ৰশ্ন হৈছে ডেল্টনৰ পৰমাণুৰ স্বীকাৰ্য। তো এই স্বীকাৰ্যবোৰ আহিব পাৰে। ইয়াতে 4টা স্বীকাৰ্য 5টা স্বীকাৰ্য আছে, যিকোনো 3টা তোমালোকে 4টা শিকি যাবা।
তাৰ পিছৰ প্ৰশ্নটো তোমালোকে এই দুটা প্ৰশ্ন চাবা প্ৰশ্নৱলীৰ পাৰমাণৱিক ভৰ একক সংজ্ঞা দিয়া খালী চকুৰে আমি পৰমাণু দেখা সম্ভৱ নহয় কিয় এই দুটা প্ৰশ্ন পঢ়িবা আৰু অণু কি তোমালোকে ইয়াৰ পৰা পঢ়িবা তাৰ পিছত তোমালোকে পেজ নাম্বাৰ চোৱা 39 পেজত উদাহৰণ নাম্বাৰ 1.3 এইটো এটা কুৱেশ্যন হয় আৰু এইটো অংক টাইপ কুৱেশ্যন আহিব পাৰে আৰু এইটো আহেও তোমালোকে চাই ল'বা তাৰ পিছত তোমালোকে পেজ নাম্বাৰ 41 ত চাব পাৰা 41 ত উদাহৰণ নাম্বাৰ 3.3 ৰ এইটা কুৱেশ্যন ইম্পৰ্টেন্ট হয় পেজ নাম্বাৰ তোমালোকে চোৱা 42 পেজত তোমালোকৰ 1 আৰু 3 আৰু 4 নম্বৰ কুৱেশ্যনটো চাবা উদাহৰণ নাম্বাৰ 3.4 ত আৰু 3.5 ৰ পৰা এই তিনটা কুৱেশ্যনকে চাবা আৰু এই পাঠৰ সাৰাংশ তোমালোকে কি শিকিলা এখিনি অলপ পঢ়িবা তোমালোকে ইয়াৰ পিছত তোমালোকে অনুহলনিৰ পৰা এই দুটা কুৱেশ্যন চাবা তোমাৰ এইটো চেপ্টাৰৰ পৰা বেছি ইম্পৰ্টেন্ট চাবলগীয়া প্ৰশ্নটো হৈছে বহু পাৰমাণৱিক আয়নবোৰ কি উদাহৰণ দিয়া এইটো তোমালোকে চাবা আৰু তোমালোকৰ এখিনিতে যিটা কুৱেশ্যন আছে এইটা কুৱেশ্যন ইমান ইম্পৰ্টেন্ট নাই তো তোমালোকে ইয়াতে 10 আৰু 11 নম্বৰ কুৱেশ্যনটো চাবা এতিয়া তোমালোকে চোৱা চেপ্টাৰ নাম্বাৰ 4 পৰমাণুৰ গঠন এই পৰমাণুৰ গঠন চেপ্টাৰটো তোমালোকে চোৱা কি চাব লাগিব या तुम्हार पेज नम्बर 47 इते फार्स्ट प्रश्न चाबा तार पिछे इते एटा प्रश्न होइसे जे थॉमसनर परमाणुर आर्ही तो एटुर विषय प्रश्न आहिब पारे तो यारे थॉमसनर परमाणु आर्ही दुटा धर्म बा सिकार्य इते लिखा आछे बहुत इम्पोर्टेन्ट হয় তোমালোকে চাই লবা तो रादारफोर्डर परमाणुर आर्ही तो एटु बहुत इम्पोर्टेन्ट হয় यारो सिकार्य আছে तो रादारफोर्डर परमाणु आर्ही सिकार्य तीनटा एटु तीनटा তোমালোকে চাবা तार पिछे তোমালোকৰ ইয়াতে रादारफोर्डर তোমাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল কোন কিটা सिकार्य মতে ইয়াতে দিয়া আছে तो এইটা তোমালোকে চাবলগীয়া প্ৰশ্ন হয় তাৰ পিছে তোমাৰ বৰৰ পৰমাণুৰ আৰ্হি এই দুটা স্বীকাৰ্য দুটা ধৰ্ম এই দুটা তোমালোকে স্বীকাৰ্যবোৰ চাবা তাৰ পিছে চাবলগীয়া প্ৰশ্ন হৈছে তোমালোকৰ তাৰ পিছে তোমালোকে সমস্থানিক এটো পেজ নাম্বাৰ 52 গুছি আহা সমস্থানিকৰ বিষয়ে তোমালোকে সমস্থানিক কাক কয় তোমালোকে ইয়াতে সমস্থানিক কাক বোলে এটো আহিব পাৰে এখিনি মই চিন দিছো চাই লবা तार पिछे तुम्हालोक चाबलगिया प्रश्नটো হৈছে সমভাৰী এটো কাক বুলে এখিনি তোমালোক চিন দি দিছো ইয়াৰ পিছত চোৱা ইয়াৰ পিছত তোমালোকে কি শিকিলা এখিনি চাবা পিছত তোমালোকে অনুহলনিৰ পৰা প্ৰশ্ন 1 2 3 4 টা চাবা তোমালোকে 5 নম্বৰ চেপ্টাৰটো চোৱা জীৱৰ মৌলিক একক ইয়াৰ পৰা কি চাব লাগিব তোমালোকে এবাৰ চাই লোৱা ইয়াৰ পৰা তোমালোকে পেজ নাম্বাৰ 59 ৰ ইয়াৰে তোমালোকে 1 নম্বৰ প্ৰশ্নটো চাবা तार पिछे तुम्हालोके याते की शिकिला एखिनिर পৰা তোমালোকৰ एखिनि गुटेखिनि बस्तु তোমালোকে ভালকে চাবা বহুত ইম্পৰ্টেন্ট হয় এটো চেপ্টাৰৰ তাৰ পিছে অনুহলনিৰ তোমালোকে 1 2 প্ৰশ্ন দুটা চাবা তাৰ পিছে তোমালোকে 3 7 8 এই তিনটা প্ৰশ্ন চাবা এখিনি চালে হ'ব তাৰ পিছে চেপ্টাৰ নাম্বাৰ 6 কলা এই কলাৰ পৰা তোমালোকে কি চাবা এটো চেপ্টাৰৰ পৰা তোমালোকে এটা চাই লোৱা ফাৰ্স্ট দুটা প্ৰশ্ন আছে দুটা প্ৰশ্ন চাবা পেজ নাম্বাৰ 69 তাৰ পিছতে তোমালোকে চাবলগীয়া হৈছে তোমালোকে কি শিকিলা এখিনি তোমালোকে চাবা ভালকে তা প্ৰশ্নবোৰ বেছি মই চিন দিয়া নাই একিটা তোমালোকে যদি চাব পাৰা চাবা এখিনি পিছত তোমালোকৰ অনুহলনিৰ পৰা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন কিটা তোমালোকে কিটা ভালকে চাই লবা অনুহলনিৰ পৰা গতি এটো 8 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকৰ ম্যাথমেটিক্স আহিব অংক টাইপ কোৱেশ্চন আহিব তো তোমালোকে চাই লোৱা এটোৰ পৰা কি চাব লাগিব तो फार्स्ट पेज नम्बर तुम्हालोकर 100 पेजत तुम्हालोके एटो प्रश्न चाबा 2 नम्बर प्रश्नটো চাবা 100 पेजत तार पिछते तुम्हालोके চাই লোৱা तुम्हालोके ইয়াতে উদাহৰণ কিটা বেছি ভালকে চাবা উদাহৰণ কিটা আহে উদাহৰণ নম্বৰ 8.1 চাবা तार पिछे तुम्हालोके पेज नम्बर 102 और 5 नम्बर क्वेश्चन तो चाबा लगते उदाहरण नम्बर 8 तो चाबा उदाहरण नम्बर तुम्हालोकर 8.3 तो चाबा उदाहरण नम्बर 8.4 तार पिछे तुम्हालोके उदाहरण नम्बर 8.6 तो चाबा उदाहरण नम्बर 8.6 तो चाबा यार पिछे उदाहरण नम्बर 8.7 तो चाबा और तुम्हालोके या प्रश्नवलीर পৰা 1 और 2 नम्बर दुइटा क्वेश्चन चाबा तार पिछे तुम्हालोकर या प्रश्नवली 4 नम्बर क्वेश्चन तो चाबा 4 नम्बर क्वेश्चन तो चोৱাৰ পিছত তোমালোকে কি শিকিলা এখিনি পৰা তোমালোকৰ প্ৰশ্ন হ'ব পাৰে এখিনি চাবা तार पिछे তোমাৰ অনুহলনিৰ পৰা 1 আৰু 4 नम्बर क्वेश्चन तो चाबा তোমালোকে 9 नम्बर चैप्टर तो চোৱা
9 নম্বৰ চেপ্টাৰৰ পৰা তোমালোকৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে গতি বিষয়ক দ্বিতীয় সূত্ৰ এটো তোমালোকৰ প্ৰমাণ কৰিব আহিব পাৰে এটো তোমালোকৰ প্ৰমাণ কৰাৰ ইয়াতে দিয়া আছে গতি বিষয়ক দ্বিতীয় সূত্ৰটো এখিনি তোমালোকে লিখিব লাগিব গোটেইখিনি তো বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছতে তোমালোকে চাবলগীয়া কুৱেশ্যন হৈছে উদাহৰণ নম্বৰ 9.1 টো চাবা কুৱেশ্যন তাৰ পিছত 9.3 টো চাবা 9.4 টো চাবা তাৰ পিছত তোমালোকৰ এটো প্ৰশ্ন চাবা ভৰ বেগৰ সংৰক্ষণ এটো তোমালোকে চাবা এটো এটা সূত্ৰ আছে তো সূত্ৰটো প্ৰমাণ কৰিব আহিব পাৰে তাৰ পিছত তোমাৰ উদাহৰণ নম্বৰ তোমালোকৰ 9.6 টো চাবা 9 নম্বৰ চেপ্টাৰটো তাৰ পিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 3 টো চাবা ইয়াতে তোমালোকে কি কি শিকিলা এখিনি বস্তু চাবা ভালকে তাৰ পিছত এটো চেপ্টাৰৰ পৰা অনুসৰণীৰ পৰা তোমালোকে 6 নম্বৰ 9 নম্বৰ আৰু 10 নম্বৰ কুৱেশ্যন কিটা চাবা ভালকে নম্বৰ চেপ্টাৰটো মহাকৰ্ষণ এটোৰ পৰা তোমালোকে কি কি চাব লাগিব চাই লোৱা তো এটোৰ পৰা তোমালোকৰ মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো বহুত ইম্পৰ্টেন্ট হয় তোমালোকে চাই লবা এটো প্ৰমাণ কৰিব আহিব পাৰে এখিনি পৰা লিখিব লাগিব তাৰ পিছত তোমালোকৰ ইয়াতে উদাহৰণ নম্বৰ 10.1 কুৱেশ্যনটো তোমালোকে চাবা 10.1 মই চিন দিছো ইয়াৰ পিছতে তোমালোকে ইয়াতে তোমালোকে পেজ নম্বৰ 137 তোমালোকে চন্দ্ৰৰ বস্তু এটা ওজন এটো বিষয় অলপ চাবা ইয়াতো তোমাৰ এটা সূত্ৰ আছে তাৰ পিছত তোমাৰ কুৱেশ্যন নম্বৰ উদাহৰণ নম্বৰ 10.4 আৰু 10.5 টো চাবা তাৰ পিছত তোমালোকৰ পেজ নম্বৰ 141 ৰ 2 আৰু 3 নম্বৰ কুৱেশ্যনটো চাবা ভালকে তো চেপ্টাৰৰ লাষ্ট টপিকটো হৈছে আপেক্ষিক ঘনত্ব এটো চাবা এটো বহুত ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকৰ উদাহৰণ নম্বৰ 10.7 টো চাবা 10.7 টো চোৱাৰ পিছত তোমালোকে কি কি শিকিলা এখিনি চাবা এখিনি চোৱাৰ পিছত তোমালোকৰ অনুসৰণীৰ পৰা 3 নম্বৰ কুৱেশ্যনটো বহুত ইম্পৰ্টেন্ট হয় এটো চাবা আৰু কেইটামান কুৱেশ্যন আছে তো চাই লোৱা 7 নম্বৰ কুৱেশ্যনটো চাবা 8 নম্বৰ কুৱেশ্যনটো তোমালোকৰ 7-8 টো প্ৰশ্ন এটা লিখিব লগা হয় তো তোমালোকে চাই লবা 12 14 15 16 টো চাবা একিটা চালে হ'ব তো লাষ্ট চেপ্টাৰটো চাই লোৱা তোমালোকে তো ইফালে আৰু তোমালোকে 21 নম্বৰ কুৱেশ্যনটো চাবা তো এটো লাষ্ট চেপ্টাৰ আমি অসুস্থ হও কিয় ইয়াৰ পৰা তোমালোকৰ বনায় প্ৰশ্ন আহিব পাৰে তো তোমালোকে ভালকে চেপ্টাৰটো অলপ ৰিডিং পঢ়িবা আৰু প্ৰতিটো চেপ্টাৰে ভালকে অলপ পঢ়ি যাবা তো ইয়াৰ পৰা ডাইৰেক্ট প্ৰশ্ন কিটাৰ ভিতৰত তোমালোকে ফাৰ্ষ্টত দুটা প্ৰশ্ন চাবা 1 আৰু 2 একেবাৰে লাষ্ট পেজ 187 পেজত তোমালোকে প্ৰশ্নৱলীৰ এই দুটা কুৱেশ্যন চাবা 2 আৰু 4 তাৰ পিছত তোমালোকে কি কি শিকিলা এখিনি বহুত ইম্পৰ্টেন্ট হয় চাবা তো এটো ভিডিওত এখিনি আছিলে তোমালোকৰ বন্ধু বৰ্গক শেয়াৰ কৰিবা আৰু তোমালোকে চেপ্টাৰ কিটা যিকিটা টপিক দিছো তোমালোকে ভালকে কিটা শিকি যাবা থ্যাংক ইউ